Namaskar, my dear students. Welcome to your favorite channel English Learning Assam. Today I start the chapter from class 9, that is a visit to Kaziranga and Shivsagar, okay, which is written by Dr. Shrutimala Dwara. আমি যোৱা ক্লাছত যিখিনি পঢ়িছিলো সেইখিনিৰ পৰা আজি আকৌ তোমালোকৰ পাঠৰ explanation to আগবাঢ়ি, which is in line by line, and also you find here the word meaning, okay, word meaning পাই যাবা। গতিকে আমি পাঠটো লাইন বাই লাইন পঢ়িবলৈ যত্ন কৰো। তোমালোকে আজি ইয়াত কি পাবা, নতুনত্ব পাই থাকিবা, যেটো নেকি তোমালোকৰ পুৰণি বা আগৰ কোনো ইউটিউবাৰে ইউজ কৰা নাই। মই একেবাৰে গোটেই চেপ্টাৰটোৰ লাইন বাই লাইন মিনিং অসমীয়াত মিনিং কৈ দিম, অকে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰি তোমালোকে চাই থাকা, অকে। এতিয়া আমি আহো পাঠলৈ। আমি yes said their mother and tortoises, ইমানলৈকে আমি পঢ়িছিলো। পেজ নম্বৰ আছিল কিমান, 153, okay. Today I start from, do you know Kaziranga is a World Heritage Site? The UNESCO declared Kaziranga a World Heritage Site in 1985, their father said, okay. Heritage মানে কি, উত্তরাধিকারী সূত্রে পোৱা, সাইট মানে স্থান। ডু ইউ নো, তোমালোকে জানানে, কাজিৰঙা ইজ এ ওয়ার্ল্ড হেরিটেজ সাইট। ওয়ার্ল্ড মানে বিশ্ব, বিশ্ব মানে হেরিটেজ মানে উত্তরাধিকারী সূত্রে পোৱা, সাইট মানে স্থান। তোমালোকে জানানে কাজিৰঙা এখন ওয়ার্ল্ড হেরিটেজ সাইট। The UNESCO declared, মানে ইউনেস্কো এটা সংস্থা পাবা, এই আন্তর্জাতিক সংস্থা। এই ইউনেস্কোই কি ডিক্লার ঘোষণা করেছিল কাজিরঙ্গা মানে কাজিরঙ্গা এই ওয়ার্ল্ড হেরিটেজ সাইট, এটা ওয়ার্ল্ড হেরিটেজ সাইট হিসেবে 1985, 1985 চনত দেয়ার ফাদার সেই সিহঁতৰ দেউতাকে কৈছিল। সিহঁতৰ বুলি কাৰ কথা কৈছে, মেইন ক্যাৰেক্টাৰ আছিল লোহিত এণ্ড তিশা, ওকে। সিহঁতৰ দেউতাকে কৈছিল, কি কৈছিল, ইউনেস্কোই কাজিৰঙা 1985 চনত ওয়ার্ল্ড হেরিটেজ সাইট হিসেবে ঘোষণা কৰিছে, ওকে। মেনি আস্কড লোহিত, লোহিতে সুধিছিল, আস্ক মানে সুধিছিল, লোহিতে সুধিছিল, কাক সুধিছিল, দেউতাকক। মিনিং মানে অর্থ, অর্থ কি, মানে কি, মানে কি, লোহিতে সুধিছিল দেউতাকক। মিনিং হি এক্সপ্লেইন, মিনিং মানে অর্থ, হি এক্সপ্লেইন মানে তেওঁ ব্যাখ্যা কৰিছিল। এ প্লেস দ্যাট ইজ লিস্টেড বাই দ্য ইউনেস্কো এজ অফ স্পেশাল সিগনিফিকেন্স, অৰ্থটো তেওঁ এক্সপ্লেইন কৰিলে মানে ব্যাখ্যা কৰিলে। কোনে এক্সপ্লেইন কৰিলে, ফাদাৰে, যে অৰ্থটো হল এ প্লেস এখন ঠাই, দ্যাট যিটো ইজ লিস্টেড মানে তালিকাভুক্ত কৰা হয় বাই দি ইউনেস্কো, ইউনেস্কোৰ দ্বাৰা, এজ এ স্পেশাল মানে বিশেষ, এজ অফ স্পেশাল বিশেষ সিগনিফিকেন্স মানে তাৎপর্য হিসেবে। Meaning, he explained, a place that is listed by the UNESCO as a special significance. তেওঁ ব্যাখ্যা কৰিছিল, অৰ্থটো হল এখন বিশেষ তাৎপৰ্যপূৰ্ণ ঠাই যিটো ইউনেস্কোৱে কি কৰিছে, তালিকাভুক্ত কৰিছে। The UNESCO feels the need to preserve such sites in the interest of the international community
দ্য ইউনেস্কো ফিল্ডস, ইউনেস্কোই এই সংস্থাটোৰ আন্তর্জাতিক সংস্থাটোৱে ফিল্ডস অনুভৱ কৰে দ্য নিড মানে প্ৰয়োজন বা দৰকাৰ টু প্ৰটেক্ট প্ৰিজাৰ্ভ সংৰক্ষণ কৰিবলৈ সাচ সাইটস এনেকুৱা ধৰণৰ স্থান ইন দ্য ইন্টারেস্ট মানে গুরুত্ব বা দরকার অফ দ্য ইন্টারন্যাশনাল কমিউনিটি মানে আন্তর্জাতিক সম্প্রদায়ের কারণে কমিউনিটি মানে সম্প্রদায় দ্য ইউনেস্কো ফিলস দ্য নিড টু প্রিজার্ভ সাচ সাইটস ইন দ্য ইন্টারেস্ট অফ দ্য ইন্টারন্যাশনাল কমিউনিটি ইউনেস্কো অনুভৱ কৰে কি অনুভৱ কৰে গুৰুত্বটো প্ৰয়োজনটো টু প্ৰিজাৰ্ভ মানে সংৰক্ষণ কৰিবলৈ এনেকুৱা ধৰণৰ মানে আন্তৰ্জাতিক সম্প্ৰদায়ৰ কাৰণে এনেকুৱা ঠাই সংৰক্ষণ কৰাৰ কাৰণে ইউনেস্কোই দৰকাৰ বুলি সংৰক্ষণ কৰিবলৈ দৰকাৰ বুলি অনুভৱ কৰে ওকে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ দ্য ইউনেস্কো লোহিত asked লোহিতে সুধিলে ইউনেস্কোৰ সম্পূৰ্ণ নাম হোৱাট ইজ দ্য ফুল ফৰ্ম মানে সম্পূৰ্ণ নাম অফ দ্য ইউনেস্কোৰ সম্পূৰ্ণ নামটো কি লোহিতে সুধিলে যে ইউনেস্কোৰ সম্পূৰ্ণ নাম ইউনেস্কোৰ সম্পূৰ্ণ নামটো লোহিতে কাক সুধিলে ইউনেস্কো ইয়াৰ সম্পূৰ্ণ নামটো কি লোহিতে দেউতাকক সুধিলে ওকে লোহিতে দেউতাকক সুধিলে যে ইউনেস্কোৰ সম্পূৰ্ণ নামটো কি I knew it but forget Tisha said I knew মানে more past tense of knew I knew মই জানিছিলো it মানে এইটো মই এইটো জানিছিলো but forgot মই পাহৰি গৈছো Tisha said Tisha কৈছিল it is United Nations এনেকৈ পাহৰি গলে কোনে এইটো United Nations আৰু কিবা কিবি আছে United Nations Educational Scientific and Cultural Organization Mother Putin মাকে কলে যে কি এটোৰ সম্পূৰ্ণ নামটো হল United Nations Educational Scientific and Cultural Organization U for United okay ইউ ফর এটো কিন্তু তোমালোক পরীক্ষাতে আহে সমাজ বিজ্ঞানতে আহে জেনারেল নলেজত তোমালোকৰ জানা দৰকাৰ ইউনাইটেড এন্ড ফর নেশনস ওকে ইউনাইটেড নেশনস এডুকেশনাল ই ফর এডুকেশনাল ওকে এডুকেশনাল তাৰপিছত কি আছে as for scientific and cultural এইটো জনা নিতান্ত প্ৰয়োজন তোমালোকৰ লাগিব কালচাৰেল organization মানে সংস্থা okay and cultural organization okay এটোৰ কি হল UNESCO what is the full form of UNESCO এটো ক্লাস 10 গলে লাগিব আৰু তোমালোকৰ এটো খুব দৰকাৰ UNESCO হল এটা ৰাষ্ট্ৰসংঘৰ এটা সংস্থা আন্তৰ্জাতিক সংস্থা ইউনাইটেড নেশনস এডুকেশনাল মানে শৈক্ষিক ইউনাইটেড নেশন মানে রাষ্ট্রসংঘ সায়েন্টিফিক মানে বৈজ্ঞানিক এন্ড কালচারাল মানে সাংস্কৃতিক অর্গানাইজেশন ওকে সো হেৰিয়ে মাদাৰে কৈ দিলে কোনে সুধিছিল লোহিতে সুধিছিল যে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইউনেস্কো তৃষাই কৈছিল কি তৃষাই কৈছিল যে মই জানিছিলো বাট ফৰগট মানে পাহৰি গৈছো এটো হ'ব লাগে কি ইউনাইটেড নেশনস এনেকুৱা কৈছিল ওকে
গতিকে মাকে এইটো শুদ্ধকৈ কৈ দিও যে ইউনাইটেড নেশনস এডুকেশনাল সায়েন্টিফিক এন্ড কালচারাল অর্গানাইজেশন ওকে then how old is this park ma how old মানে কিমান বছৰৰ পুৰণি বা কিমান বছৰ হৈছে এইটো পাৰ্কৰ মানে এই পাৰ্কটো কিমান বছৰৰ পাৰ্ক মানে উদ্যান এই পাৰ্কটো কিমান বছৰৰ পুৰণি ওকে actually the history of Kaziranga as a protected area can be traced back to 1904 there is a long story behind it okay actually মানে কি প্রকৃত পক্ষে the story মানে গল্প বা কাহিনী হিস্টোরি মানে ইতিহাস অফ কাজিরঙ্গা মানে কাজিরঙ্গার as a protected area মানে সংরক্ষিত অঞ্চল হিসেবে protected area মানে সংরক্ষিত অঞ্চল হিসেবে can be traced মানে চিহ্নিত করা হয় back to মানে উভতিত মানে আগৰ to 1904 to 1904 চনত there is a long story behind it মানে long story মানে ডাঙৰ কাহিনী আছে এটা দীঘল কাহিনী আছে behind it মানে ইয়াৰ পিছত দীঘল কাহিনী আছে ওকে গতিকে trust means কি trust মানে চিনাক্ত কৰা মই কৈছিলো না কঠিন শব্দখিনি লিখি দিম trust মানে চিনাক্ত কৰা okay চিনাক্ত কৰা okay then come to next question actually এটো কাজিৰঙাৰ ইতিহাসটো বহুত পুৰণি এটো কি হয় ইয়াৰ কাহিনীটো বহুত দীঘল tell us the story ma said Tisha কৈছিল tell us আমাক কোৱা the story মানে কাহিনীটো মা বুলি কৈছে মা আমাক কাহিনীটো কোৱা Tisha কৈছিল who was always curious to know about places who was যিজন আছিল always মানে সদায় curious মানে আগ্ৰহী বা কৌতূহলী to know জানিবলৈ about places মানে নতুন ঠাই places মানে ঠাই বিষয়ে মানে Tisha এনেকুৱা আছিল তোমালোকৰ হয় Tisha কি নতুন ঠাই বিষয়ে জানিবলৈ খুব আগ্ৰহী আছিল কৌতূহলী আছিল অইল ভাল কথা in 1904 Mary Carson visited Kaziranga ভাল কথা 1904 চনত মেৰী কাৰ্জনে ভিজিটেড মানে ভ্ৰমণ কৰিছিল কাজিৰঙা was Mary Carson was the wife of Lord Curzon Mary Carson ইংলিশ মানুহ আছিল তোমালোকে নিশ্চয় জানা লৰ্ড কাৰ্জন ভাইসৰয় আছিল তোমালোকে হেৰিত পাইছে কি জানি সমাজ বিজ্ঞানত লৰ্ড কাৰ্জনৰ গণিয়েক আছিল কি মেৰী কাৰ্জন ইংলিশ ম্যান লৰ্ড কাৰ্জন আমাৰ স্বাধীনতা ইতিহাসত এজন খুব ভিলেন আছিল ভিলেন মানে কি বুলি কয় ই বহুত বেয়া কাম কৰিছিল আমাৰ ভাৰতবৰ্ষত তেওঁ লৰ্ড কাৰ্জনে কিন্তু বংগভঙ্গ কৰে এই বংগভঙ্গ কৰাৰ ফলত হিন্দু মুছলমানৰ মাজত বহুত হেৰি হৈ যায় মানে বংগদেশত দুটা ভাগত ভাগ কৰে বুজিছা হে তেতিয়া বহুত মানুহৰ মৃত্যু হয় মানে এটা কৰিছিল 1905 চনত ওকে তো কিন্তু মেৰী কাৰ্জনে এটা ভাল কাম কৰিছিল কিন্তু তেওঁ শুনিছিল কি যে হেৰি কাজিৰঙাত কি পোৱা ৰাইনো মানে এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত তেওঁ এইটো শুনি কাজিৰঙাত তেওঁ ফুৰিব আহিছিল যে ভি ৰাইনো চাব কাৰণ ৰাইনোটো এনেকুৱা world famous animal which is found only in Kaziranga okay or Assam
অসমতে এইটো পোৱা যায় গতিকে সি শুনি আহিছিল যে ইংলেণ্ডৰ পৰা শুনিছিল সি কৈছিল মই কাজিৰঙাত যাম কাজিৰঙাত যাই কি কৰিম মই ৰাইনো চাম কিন্তু দুৰ্ভাগ্য যিদিনা সি চাব গ'ল সিদিনা এটাও কাজিৰঙাত এটাও ৰাইনো দেখা নাপালে এশিঙীয়া গড় দেখা নাপালে এশিঙীয়া গড় নেদেখাত ৰাইনো নেদেখাত তেওঁৰ কি হ'ল মনটো অলপ বেয়া লাগিল খং উঠিল তেতিয়াই লগে লগে তেওঁৰ হাজবেণ্ডক কৈছিল যে এইখিনি প্ৰটেক্ট কৰি দে আৰু ইয়াত যাতে মানুহে চিকাৰ টিকাৰ কৰিব নোৱাৰে আৰু গড়ৰ যাতে কি হয় সংৰক্ষণ হয় ওকে নাও কাম টু এতিয়া এইটো কৈছিল মেৰী কাৰ্জন ভিজিটেড কাজিৰঙা মেৰী কাৰ্জনে কাজিৰঙাত ভ্ৰমণ কৰিছিল she was the wife of Lord Curzon তাই was আছিল the wife মানে গইনেক of Lord Curzon তাই Lord Curzonৰ গইনেক আছিল the then viceroy of India তেতিয়া ভাৰতবৰ্ষৰ কি viceroy আছিল কি Lord Curzon মানে তেওঁ viceroy বিলাকে তেতিয়া শাসন কৰিছিল she had heard that Kaziranga was famous for rhinos তাই শুনিছিল she had heard তাই শুনিছিল যে that মানে যে কাজিৰঙা was famous কাজিৰঙা বিখ্যাত আছিল for rhinos মানে এশিঙীয়া গড়ৰ কাৰণে she had heard that কাজিৰঙা was famous for rhinos তাই শুনিছিল যে কাজিৰঙা এশিঙীয়া গড়ৰ কাৰণে বিশ্ববিখ্যাত আছিল but she could not find a single rhino there but into she could not find the বিচাৰি পোৱা নাছিল a single rhino এটাও rhino there মানে তেওঁ যেতিয়া তাতে চাব আহিছিল কিন্তু তাতে চাব আহি এদিনে তাই এটাও rhino দেখা পোৱা নাছিল she requested her husband তাইৰ গিৰিয়েকক বা হাজবেণ্ডক ৰিকুৱেষ্ট কৰিছিল টু টেক লবলৈ মেজাৰ মানে জোখ লবলৈ ইমিডিয়েটলি তথালিকে উপায় মেজাৰমেণ্ট উপায় লবলৈ টু প্ৰটেক্ট মানে সংৰক্ষণ কৰিবলৈ দা ৰাইনোছ মানে ৰাইনোবিলাক মানে তেওঁ তাই খং উঠি গ'ল খং উঠাত তেওঁ তাইৰ হাজবেণ্ডক ক'লে যে আপুনি ৰিকুৱেষ্ট কৰিলে এতিয়াই এই কাজিৰঙাটো সংৰক্ষণ কৰি দিয়ক Soon after, in 1905, the Kaziranga proposed reserve forest was created. Soon after, in 1905, 1905 the Kaziranga proposed Kaziranga সংরক্ষিত বনাঞ্চল হিসেবে ঘোষণা করা হল was created মানে সৃষ্টি করা হল গঠন করা হল কাজিৰঙা সংৰক্ষিত বনাঞ্চল হিসেবে প্রস্তাবিত সংৰক্ষিত বনাঞ্চল হিসেবে প্রস্তাবিত সংৰক্ষিত বনাঞ্চল হিসেবে গঠন করা হল slowly the park grew in size লাহে লাহে এই পার্কটো কি হৈছিল grew মানে বৃদ্ধি পাইছিল বা জন্মিছিল জন্মিছিল slowly the park লাহে লাহে এই উদ্যানখন grew মানে বৃদ্ধি পাইছিল ইন সাইজ মানে সাইজত আকাৰত লাহে লাহে পাৰ্কখন বৃদ্ধি পাইছিল ইন 1916 it was named কাজিৰঙা গেম চেঞ্চুৰী ভাল কথা দিছে 1916 চনত it was named এটোক নামকৰণ কৰা হৈছিল কাজিৰঙা গেম চেঞ্চুৰী হিচাপে কাজিৰঙা গেম অভয়াৰণ্য হিচাপে চেঞ্চুৰী মানে অভয়াৰণ্য হিচাপে নামকৰণ কৰা হৈছিল visitors were allowed to enter the park visitors were allowed visitor মানে দৰ্শনাৰ্থীক অনুমতি দিয়া হৈছিল টু এন্টাৰ মানে সোমাবলৈ তা পাৰ্ক মানে উদ্যানখনত দৰ্শনাৰ্থীক উদ্যানখনত সোমাবলৈ অনুমতি দিয়া হৈছিল হান্টিং was strictly prohibited হান্টিং মানে শিকাৰ কৰা was আছিল strictly মানে একেবাৰে স্ট্রিক্ট ভাবে prohibited মানে নিষেধ কি হান্টিং was strictly prohibited এটো একেবাৰে স্ট্রিক্টলি নিষেধ কৰা হৈছিল then in 1950 the name was again changed
তাৰপিছত in 1950 1950 চনত the name was again changed, নামটো আকৌ কি কৰা হৈছিল, পৰিৱৰ্তন কৰা হৈছিল। ওকে, why did not they like the name, asked Lohit। লোহিতে তো জানাই, লোহিতে খালি প্ৰশ্ন কৰে, আৰু লোহিতৰ প্ৰশ্ন কৰাৰ কাৰণে আমি নতুন নতুন ইনফৰমেশ্যন খিনি পাই থাকো। লোহিতে সুধিছিল কিয়, why মানে কিয়, did not they like the name, সিহঁতে কি নামটো ভাল পোৱা নাছিল। Actually, game also means animals hunted for sport and food। দৰাচলতে প্ৰকৃততে গেম মানে হল, গেম also means গেমৰ অৰ্থ এনিমেলস মানে জন্তু, হান্টেড মানে শিকার করা হয়, ফর স্পোর্টস এন্ড ফুড মানে স্পোর্টস মানে খেলৰ কাৰণে বা খেলা-ধূলা কৰাৰ কাৰণে, আৰু স্পোর্টস মানে যে খেলা-ধূলা বা হিয়তৰ লগত হেৰি কৰাৰ কাৰণে, পালন দিয়াৰ কাৰণে, খাদ্যৰ কাৰণে। প্ৰকৃততে গেমৰ অৰ্থ হ'ল জন্তু, খেলা-ধূলা বা হেৰি মনোৰঞ্জনৰ কাৰণে, আৰু আহাৰৰ কাৰণে, ফুডৰ কাৰণে কি কৰা হয়, শিকাৰ কৰা হয়। That would not be a nice name for a park where you want to conserve animals, would it? That would be not a nice name, এইটো এটা ভাল নাম হ'ব নোৱাৰে। for a park এটা উদ্যানৰ বাবে, where য'ত you want তুমি বিচাৰিবা to conserve animals তুমি বিচৰা যে জন্তুবোৰক সংৰক্ষণ কৰা বুলি, wouldn't এইটো নহয় নে? That would not be a nice name for a park where you want to conserve animals, would it? এই নেমটো আসলতে ভাল নাম এটা পাৰ্কৰ কাৰণে নহয়, কিয়নো য'ত যিটো তুমি কি সংৰক্ষণ কৰি, য'ত নেকি তুমি জীৱ-জন্তু সংৰক্ষণ কৰা, তাতে যদি গেম বুলি থাকে এইটো ভাল নহয়, নহয়নে? So it was renamed Kaziranga Wildlife Sanctuary in 1950 by P.D. Strase, the forest conservist of that time. এতে কি কৈছে, so it was renamed মানে পুনৰ নামকৰণ কৰা হয়, গতিকে এইটো পুনৰ নামকৰণ কৰা হয়, কাজিৰঙা কি হিচাপে নামকৰণ কৰা হয়, কাজিৰঙা ওয়াইল্ড লাইফ স্যাংচুয়ারি, কাজিৰঙা ওয়াইল্ড লাইফ স্যাংচুয়ারি হিসাবে in 1950 1950 চনত by P.D. Strase। what? P.D. Strase, P.D. Strase এই মানুহজনে কি আছিল, Strase কি কৰিছিল, ইয়াক পুনৰ কি হিচাপে নামকৰণ কৰিছিল, কাজিৰঙা ওয়াইল্ড লাইফ স্যাংচুয়ারি in 1950। okay, so ইয়াৰ কনজারভিস্ট মানে ফরেস্ট কনজারভিস্ট মানে হাবি বননি সংরক্ষণকারী আছে। It was in 1974 only that Kaziranga was designated as a national park। it was in 1970 চনত কি কৰিছিল, only that Kaziranga was designated মানে আকৌ নামকৰণ কৰা হৈছিল, designated মানে আকৌ নামকৰণ কৰা হৈছিল as a national park। 1974 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে আকৌ নামকৰণ কৰা হয়। Teacher said now it would be more interesting to see the park। হয়, এতিয়া এই পাৰ্কটো চাবলৈ আৰু বেছিকৈ ইন্টাৰেষ্ট লাগিব। টিচাৰে কৈছিল যে now it would be more interesting, বৰ ইন্টাৰেষ্ট হ'ব to see the park, পাৰ্কটো দেখিবলৈ পায়। The next morning they entered the park on elephant back। next morning পিছদিনা ৰাতিপুৱা they entered মানে সিহঁতে সোমাইছিল the park মানে পাৰ্কত on elephant back মানে on elephant back মানে হাতীৰ পিঠিত উঠি। পিছদিনা ৰাতিপুৱা সিহঁতে পাৰ্কত হাতীৰ পিঠিত উঠি সোমাইছিল। The grasses were so tall that if they had not been on elephant back they would probably have got lost। মানে কি
এনেকুৱা দা গ্ৰাছেছ মানে ঘাঁহনিখিনি এনেকুৱা ওয়েৰ আছিল so tall ইমান ওখ আছিল যে that মানে যে if they had not been on elephant back যদি সিহঁতে হাতীৰ পিঠিত নুঠিলেহেঁতেন they would probably সম্ভৱত have got lost মানে সিহঁতে হেৰাই গ'লেহেঁতেন যদি ঘাঁহনিখিনি এনেকুৱা ধৰণৰ ওখ আছিল যে যদি সিহঁতে হাতীৰ পিঠিত নুঠিলেহেঁতেন সম্ভৱত সিহঁতে তাতে হেৰাই গ'লেহেঁতেন but from the huge animals back they were able to view the vast expanse of the park কিন্তু from the huge animals back হাতী কি প্ৰকাণ্ড জন্তু নহয় এই প্ৰকাণ্ড জন্তুৰ পিঠিত উঠি they were able to view সিহঁতে সক্ষম আছিল চাবলৈ সক্ষম আছিল the vast a বিশাল expanse মানে কি বিস্তীৰ্ণ অঞ্চল বিশাল বিস্তীৰ্ণ অঞ্চল of the park সিহঁত of the park সেই উদ্যানখন but from the huge animals back they were able to view the vast expanse of the park কিন্তু সেই ডাঙৰ জন্তুৰ পিঠিত উঠি সিহঁতে সেই উদ্যানখনৰ বিশাল বিস্তীৰ্ণ এলেকাটো দেখিবলৈ সক্ষম হৈছিল they were marshes here and there সিহঁতে ইফালে ইফালে কি কৰিছিল there were marshes here and there মানে সেই কাজিৰঙাত কি আছিল মাৰ্চেছ মানে তোমালোকৰ মাৰ্চেছ মানে জলাশয় মাৰ্চেছ কি কৈছিলো মাৰ্চেছ মানে জলাশয় বা পিতনি জলাশয় বা পিতনি মানে কাজিৰঙাত বহুতো কি আছে জলাশয় আছে এইটোৰ কথা কৈছে ওকে গতিকে আজিৰ এইখিনি পাঠত তোমালোকে কাজিৰঙা কিয় ৱাইল্ড লাইফ সেঞ্চুৰী কেনেকৈ হল কোনে সংৰক্ষণ কৰিলে এই বিষয়ে গম পালা ওকে ইয়াত কিন্তু কাজিৰঙাৰ এই নেশ্যনেল পাৰ্কটো বনোৱাৰ কাৰণে আমি মেৰিকাৰজনক কৃতিত্ব দিব লাগিব যদিও সিহঁতে আমাৰ শত্ৰু আছিল তথাপি কিন্তু কাজিৰঙাৰ কাৰণে সিহঁতে আমাৰ বন্ধুত্বৰ নিচিনা কাম কৰিছে আৰু তোমালোকে ইয়াতে এটা ভাল বস্তু পালা কি ইউনেস্কো ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সায়েন্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন এইটো কিন্তু পৰীক্ষাত অহাৰ চান্স আছে জেনেৰেল নলেজতো লাগে গতিকে এইটো জনাটো নিতান্ত প্ৰয়োজন ওকে